নমস্কাৰ। আজি বহুত দিনৰ মূৰত আকৌ এটা লং ভিডিঅ' লৈ আহিছোঁ। লং ভিডিঅ'বোৰ মোৰ ৰেডি কৰাই থাকে, শেষত গৈ যেতিয়া ভইচ দিবলগীয়া থাকে, ভইচ দিবলৈ থাকে বাবেই ভিডিঅ'বোৰ আপলোড দিবলৈ থাকি যায়। তেনেদৰে আগতো এটা ভিডিঅ' বনাই ৰেডি কৰি থোৱা আছে, তাত অকল ভইচ দিবলৈ বাকী আছে। সেইটো দহি চিকেন আৰু পোলাও বনাইছিলোঁ। ভিডিঅ'টো ইমান ধুনীয়াকৈ বনালোঁ, এডিটিং কৰি মেলি শেষত গৈ ভইচ দিবলগীয়া আছে বুলিয়ে ভিডিঅ'টো এতিয়া আপলোড দিবলৈ থাকি গৈছে। এই ভইচ দিয়া কামটো বৰ টান পাওঁ মই। এনেই ঘৰত বহুত কথাই কৈ থকা হয়, ল'ৰাৰ লগত ইটো সিটো কৰি একেৰাহে মুখখন বজাই থকা হয়। যেতিয়া ভইচ দিবলৈ হয় নহয়, সেইটো সময়ত মুখেৰে যেন মাতবোৰ নোলায়ে লাগি লাগি ধৰে। ঘেহাই ঘেহাই কৈ থকা যেন অনুভৱ হয় মোৰ নিজৰে। আৰু এটা আজি মাইক্ৰফোন ব্যৱহাৰ কৰিছোঁ দেই। মাতবোৰ মাইক্ৰফোন ব্যৱহাৰ কৰা মাতবোৰনো কেনেকৈ আহে, পিছত শুনি চালে গম পাম ডিফাৰেঞ্চটো। এনেই নৰ্মেলি অকণমান মাতবোৰ ফাটি ফাটি আহে বুলি কয়, মাইক্ৰফোনত মাতবোৰ গোটাকৈ আহে বুলি কয়। চাওঁ বাৰু আজি মাইক্ৰফোন ব্যৱহাৰ কৰিছোঁ, কেনেদৰেনো ভইচটো আহে। ভিডিঅ'টোৰ শেষত চাব লাগিব। এনেদৰে মই ফুলকবি আৰু আলুকেইটা কাটি লৈছোঁ। আজি দেখাম আপোনালোকক ফুলকবি আৰু মাছৰ জোল মইনো কেনেদৰে বনাইছোঁ। এয়া একেবাৰে কমন ৰেচিপি বুলিব পাৰি, কাৰণ প্ৰত্যেকৰ ঘৰতে ফুলকবি মাছৰ জোল খায়ে থকা হয়। কিন্তু মইনো কেনেধৰণেৰে বনাইছিলোঁ তাকে দেখাওঁ বুলি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। এয়া মই অকণমান হাফ বইল কৰি লৈছোঁ, পানীখিনিত অলপ নিমখ ঢালি। এতিয়া মই এইখিনি অলপ হাফ বইল কৰি ল'ম। আৰু এয়া দেখিছেনে, আদা দুটুকুৰামান, নহৰু, পিঁয়াজ দুডোখৰমান আৰু বিলাহী দুটুকুৰামান লৈ এয়া মই পেষ্ট বনাই লওঁ। আৰু এটা কেঁচা জলকীয়া দিছোঁ দেই। এয়া পেষ্ট বনাই ল'লোঁ মিক্সিত। সেই পেষ্টখিনি আৰু সেই গোটা যিখিনি বিলাহী সেইখিনি ৰেডি কৰি লৈছোঁ। পিঁয়াজ অলপ কাটি থৈছোঁ। এয়া হাফ বইল কৰা ফুলকবি আৰু আলুখিনি কাঢ়ি থৈ লৈছোঁ। এতিয়া মাছকেইডোখৰ ৰেডি কৰিম। মাছকেইডোখৰ নিমখ হালধি দি ভালদৰে সানি ল'ম। এয়া মই এনেদৰে নিমখ হালধি দি লৈছোঁ মাছকেইডোখৰ। এতিয়া গোটেই মাছকেইডোখৰ বহুত ভালদৰে সানি লৈছোঁ। চব নিমখ হালধি যাতে মাছকেইডোখৰ গোটেই তলে ওপৰে ধুনীয়াকৈ লাগে, এনেদৰে সানি লৈছোঁ। কেৰাহীখন পাতি দিলোঁ। ইয়াতে অলপ তেল দি লৈছোঁ। ইয়াতে এতিয়া মাছকেইডোখৰ ফ্ৰাই কৰি ল'ম। এতিয়া ধনিয়াখিনি শিপাখিনি কাটি লৈ পানীত তিয়াই থৈ দিছোঁ অলপ সময়। ধনিয়াখিনি বাৰু শেষৰ সময়ত দিম, মাছখিনি নমোৱা সময়ত দিম যদিও আগতীয়াকৈ মাছকেইডোখৰ ফ্ৰাই কৰি থকা সময়তে, ফ্ৰী থকা টাইমটোত মই ধনিয়াখিনিও ধুই মেলি ৰেডি কৰি লৈছোঁ। এতিয়া ধনিয়াখিনি মিহি মিহিকৈ কাটি ল'ম। একেবাৰে মিহি মিহিকৈ এনেদৰে কাটি লৈছোঁ ধনিয়াখিনি। আমি যেতিয়া বেলেগৰ ভ্লগবোৰ চাই থাকোঁ ন, এইটো অনুভৱ নহয় যে ধুনীয়াকৈ এনেকৈ কথাখিনি কৈ বুজাই দিয়াখিনি যে কিমান টান হ'ব পাৰে। এয়া মই তেলত গোটা ধনিয়া দি ল'লোঁ আৰু কটা পিঁয়াজ দি ল'লোঁ। আৰু ইয়াৰ ওপৰতে মই দি দিম যিখিনি আদা নহৰু, পিঁয়াজ, কেঁচা জলকীয়া আৰু বিলাহী দুটুকুৰামান দি যিটো পেষ্ট কৰি লৈছিলোঁ। পেষ্টটো কৰি লোৱাৰ কাৰণটো এইটোৱে হৈছে যে অকণমান জোলখিনি ডাঠ হ'ব আৰু মাছত অকণমান ডাঙৰ ডাঙৰকৈ বিলাহীখিনি থাকিলে ভালেই লাগে। সেইকাৰণে মই ডাঙৰ ডাঙৰকৈ কটা বিলাহী দি দিছোঁ আৰু পেষ্টটো মাত্ৰ জোলখিনি ডাঠ হ'বলৈ দিয়া হৈছে। ইয়াৰ ওপৰতে মই যিখিনি হাফ বইল কৰি ৰেডি কৰি থৈছিলোঁ ফুলকবি আৰু আলু, সেইখিনি দি এনেদৰে মিলাই দিছোঁ। ভিডিঅ'টো বহুত বেছি দীঘল হৈ গৈছিলে, তাৰ ওপৰত এয়া গৰম পানী দি দিছোঁ। বহুত বেছি দীঘল হৈ গৈছিলে বাবে মই স্পীডটো বঢ়াই দিলোঁ। পানীখিনি দি এতিয়া মই ভালদৰে মিলাই দিছোঁ আৰু অকণমান জোলখিনি উতল আহিবলৈ দিছোঁ। এতিয়া উতল অহাৰ পিছত মই ফ্ৰাই কৰি থোৱা মাছকেইডোখৰ দি দিম আৰু একেবাৰে আলফুলে লৰাই দিম। মাছখিনি দিয়াৰ পিছত ভিডিঅ'টো স্পীড বঢ়াই দিয়াৰ বাবে জোৰ কৰি লৰোৱা নিচিনা লাগিছে, কিন্তু মই একেবাৰে আলফুলে লৰাই বনাইছোঁ। এয়া উতল আহিলে আৰু আকৌ এবাৰ লৰাই দি তাৰে ওপৰতে অকণমান মই জালুক
জালুকৰ গুড়া দি দিছোঁ। এয়া অপশ্যনেল হয়, যোনে ভাল নাপায় জালুক নিদিলেও হয়, কিন্তু মই জালুকৰ গুড়া দিলে ভাল পাওঁ। আৰু এয়া পেটৰ মাছ এডোখৰ লৈ কাঁইটকেইডোখৰ উলিয়াই দিছোঁ আৰু এনেদৰে পিটিকি এয়া দি দিম আৰু জোলকণ খাই ভাল লাগিব এনেদৰে দিলে। আৰু অকণমান এনেদৰে মাছকেইডোখৰ মই লৰাই দিছোঁ। শেষত মই এয়া ধনিয়া কাটি ৰেডি কৰি থৈছিলোঁ যে সেইখিনি ওপৰত দি দিছোঁ। দি এতিয়া মাছৰ শাক মোৰ ৰেডি। এতিয়া নমাই দিম আৰু শেষত এয়া ছাৰ্ভ কৰি দিছোঁ ধুনীয়াকৈ মাছটো পিচ লৈ। এয়া মাছৰ আঞ্জাখন চাওকচোন, খাবলৈ বৰ সোৱাদ হৈছিল।